ফেডারেশন অফ মেডিকেল এণ্ড চেলছ ৰিপ্ৰেজেণ্টেটিভ এছ'চিয়েশ্যন অফ ইণ্ডিয়াই আহ্বান জনোৱা ধৰ্মঘটৰ প্ৰতি সঁহাৰি জনাই FMRAIৰ নৰ্থ ইষ্ট ৰিজনৰ উদ্যোগত গুৱাহাটীত উলিওৱা হয় এটি বিশাল সমদল। ফেডাৰেশন অফ মেডিকেল এণ্ড চেলছ ৰিপ্ৰেজেণ্টেটিভ এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ 18 দফীয়া দাবী পূৰণৰ উদ্দেশ্যে মঙলবাৰে সমগ্ৰ ভাৰততে এই ধৰ্মঘট পালন কৰা হৈছে। 18 দফীয়া দাবীৰ সমৰ্থনত জুন মাহৰ পৰাই বিভিন্ন মেল মিটিং, আলোচনা চক্ৰ, সমদল আদিৰ আয়োজন কৰি আহিছিল সন্থাই। এই বিষয়ে সদৰি কৰি FMRAIৰ কৰ্মকৰ্তাই কয়, সমগ্ৰ ভাৰত জুৰি আমি মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আৰু চেলছ সকলে আমি ধৰ্মঘট কৰিছোঁ। এই ধৰ্মঘট সমগ্ৰ দেশজোৰা মোৰ যিটো উদ্দেশ্য সেইটো 18 দফীয়া দাবী। এই 18 দাবীৰ ভিতৰত কিছু দাবী আমাৰ আছে যিসকলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আমি দিছোঁ, কিছু দাবী আছে ৰাজ্য চৰকাৰলৈকে আৰু কিছু দাবী হ'ল আমাৰ এমপ্লয়াৰসকললৈকে। আমি যে কেন্দ্ৰীয় চৰকাৰৰ যে দাবী আমি জনাওঁ, মুখ্যতঃ যিকেইটা দাবী সেইকেইটা দাবী হ'ল যে ষ্টেচুটৰী ৱৰ্কিং ৰুলছ, অৰ্থাৎ আমাৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ বা চেলছ ৰিপ্ৰেজেণ্টেটিভৰ কাৰণে এটা কামৰ নিৰ্ধাৰণ হ'ব লাগে, যে নিৰ্দিষ্ট কাম থাকিব লাগে, এইটো এটা বিষয়। দ্বিতীয় যিটো বিষয় হৈছে যে মহিলা যিসকল মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আছে বা চেলছ ৰিপ্ৰেজেণ্টেটিভ আছে তেওঁলোকৰ কাৰণে মাতৃত্বকালীন ছুটি 6 মাহ হ'ব লাগে। তৃতীয়টো যিটো বিষয় সেইটো হৈছে যে আমাৰ আদাৰ ইণ্ডাষ্ট্ৰিজ ফিল্ড ৱৰ্কাৰ্ছ, ফাৰ্মাচিউটিকেলৰ বাহিৰেও অন্যান্য ছেগমেণ্টত কাম কৰা যিসকল চেলছ ৰিপ্ৰেজেণ্টেটিভছ তেওঁলোকৰ কাৰণেও SP এক্টখন লাগু হ'ব লাগে। ইতিমধ্যে আছে 10টা ইণ্ডাষ্ট্ৰিলৈকে আছে, কিন্তু 40টা ইণ্ডাষ্ট্ৰিলৈকে হ'ব লাগে। এয়া অন্যান্য যিটো বিষয় হৈছে ঔষধৰ মূল্য। আপোনালোকে জানে যে এইখিনি সময়ত ঔষধৰ মূল্য ব্যাপকভাৱে বৃদ্ধি পাইছে। আমি দাবী কৰি আহিছোঁ যে ঔষধৰ যিটো মূল্য নিয়ন্ত্ৰণ যিখন আইন আছে, অৰ্থাৎ DPCO ড্ৰাগ প্ৰাইচ কণ্ট্ৰল অৰ্ডাৰ, তাৰে অধীনত ঔষধ থাকিবলৈ, যাতে নেকি কোম্পানীবোৰে যধে মধে ঔষধ দাম বঢ়াব নোৱাৰে, এই দাবীটো কৰি আহিছোঁ। লগতে কৈছোঁ আমি যে এচেঞ্চিয়েল মেডিচিন যিবোৰ আছে অত্যাৱশ্যকীয় মূল্যৰ ওপৰত আবকাৰী শুল্ক থাকিব নালাগে। ফেডাৰেশন অফ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ এণ্ড চেলছ এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ মতে মেডিকেল আৰু চেলছ ৰিপ্ৰেজেণ্টেটিভসকলৰ বাবে যি সুৰক্ষা আইন আছে সেই আইন প্ৰায় সকলো কৰ্তৃপক্ষই নামানে। আনহাতে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ কোনো এখনেই এই আইন পালন কৰিবলৈ কঠোৰ পদক্ষেপ লোৱা নাই। সন্থাৰ দাবীৰ মতে ড্ৰাগ প্ৰাইচ কণ্ট্ৰল অৰ্ডাৰ আইনখন কঠোৰভাৱে বলবৎ কৰা উচিত, কাৰণ এই আইনমতে ঔষধৰ মূল্য যিকোনো কোম্পানীয়ে ইচ্ছামতে বঢ়াব বা কমাব নোৱাৰে। চেণ্টিনেল নিউজৰ হৈ সুশান্ত দাস, গুৱাহাটী।